নমস্কাৰ টাইমেটাৰ দৰ্শকক মই জ্যোতি বৈশ্যই স্বাগতম জনাইছো। এই মুহূৰ্তত আপোনালোকৰ বাবে এটা আন্তঃৰাষ্ট্ৰীয় খবৰ লৈ আহিছো, যেটো খবৰক লৈ ধাৰাবাহিকভাৱে বিগত 2-3টা দিন ধৰি চৰ্চা চলি আছে। এই বিশেষ খবৰটো হৈছে ইজৰাইল আৰু পেলেষ্টাইনক লৈ। বিগত 3টা দিন ধৰি ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত উত্তেজনা অব্যাহত আছে আৰু তাৰ মাজতে কিছু দৃশ্যাংশ আহি পৰিছে। আমি প্ৰথমটো দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। এই যেটো দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে, এই দৃশ্য হৈছে যেতিয়া হামাছৰ তৰফৰ পৰা ইজৰাইললৈ ৰকেট নিক্ষেপ কৰা হৈছিল, তেতিয়া ইজৰাইলৰ যি আইৰন ডম ইণ্টাৰচেপ্টৰ আছে, তেওঁলোকৰ এণ্টি মিছাইল ছিষ্টেম আছে, তাৰ জৰিয়তে আকাশ মাৰ্গতে এইসমূহ ৰকেট এইদৰে আচলতে তেওঁলোকে আকাশ মাৰ্গতে ইণ্টাৰচেপ্ট কৰিছে আৰু তাৰ পাছত ধ্বংস কৰি দিয়া হৈছে। তেল আভিৱলৈ লক্ষ্য কৰি হামাছৰ তৰফৰ পৰা পেলেষ্টাইনৰ পৰা প্ৰায় 130টাকৈ ৰকেট নিক্ষেপ কৰা হৈছিল, কিন্তু আকাশ মাৰ্গতে ইজৰাইলৰ যি টেকনলজি আছে, সেই টেকনলজিৰ সহায়ত আকাশ মাৰ্গতে এই ৰকেটসমূহ এইদৰে ধ্বংস কৰি দিয়া হৈছে। এয়া আমি প্ৰথমটো দৃশ্য দেখুৱালোঁ। এই মুহূৰ্তত আপোনালোকৰ বাবে দ্বিতীয়টো দৃশ্য লৈ আহিম। এই কেইবাটাও দৃশ্য এই মুহূৰ্তত আহি আছে। দ্বিতীয়টো দৃশ্যলৈ আপোনালোকক এই মুহূৰ্তত লৈ গৈছোঁ। যি দৃশ্য আহিছে আমি সম্ভৱ হ'লে নেক্সট ক্লিক কৰিম। এইটো এটা দৃশ্য চাওক, এম্বিয়েন্সৰ সহায়ত আমি দৃশ্যটো দেখুৱাম। এয়া হৈছে হামাছৰ, এয়া হৈছে পেলেষ্টাইনৰ গাজা ষ্ট্ৰীপ, যি গাজা ষ্ট্ৰীপত ইজৰাইলৰ তৰফৰ পৰা আক্ৰমণ কৰা হৈছিলে আৰু তাৰ পাছৰ দৃশ্যাংশ এয়া। এই দৃশ্য আপোনালোকে দেখিছে, বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰা হৈছে, এয়াৰ ষ্ট্ৰাইক কৰা হৈছে ইজৰাইলৰ তৰফৰ পৰা, হামাছক প্ৰত্যুত্তৰ দিয়া হৈছে আৰু তাৰ ফলত বহু লোকৰ ইতিমধ্যে মৃত্যু হৈছে। এই দ্বিতীয়টো দৃশ্য হৈছে গাজা ষ্ট্ৰীপৰ, যিটো দৃশ্য আমি এম্বিয়েন্সৰ সহায়ত আপোনালোকক দেখুৱাইছোঁ। বোমা বিস্ফোৰণৰ পিছত কি এক ভয়ংকৰ পৰিৱেশৰ গাজা ষ্ট্ৰীপত সৃষ্টি হৈছিলে, ইজৰাইলে বোমা নিক্ষেপ কৰিছিলে, তাৰ পাছৰ দৃশ্যাংশ এয়া। এই মুহূৰ্তত আমি আপোনালোকৰ বাবে তৃতীয়টো দৃশ্য লৈ আহোঁ। দৃশ্য 3 এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাম, যি ইজৰাইল আৰু পেলেষ্টাইনৰ পৰা এই মুহূৰ্তত আহি পৰিছে আৰু বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে। এয়া চাওক, হামাছে ৰকেট নিক্ষেপ কৰিছে, এম্বিয়েন্সৰ সহায়ত আমি দেখুৱাইছোঁ আৰু তাৰ পাছত আইৰন ডোমে ইয়াক ইণ্টাৰচেপ্ট কৰিছে। এয়া দৃশ্য চাওক, অতিকৈ যুদ্ধৰ এক দৃশ্য দেখিবলৈ পোৱা গৈছে। ৰকেট 130টাকৈ ৰকেট এটা বাৰতে হামাছে নিক্ষেপ কৰিছিলে। আল আকছা মছজিদক লৈ উত্তেজনাৰ সৃষ্টি হৈছিল আৰু তাৰ পাছত যি ইজৰাইলৰ আইৰন ডোম টেকনলজি আছে, আইৰন ডোম টেকনলজিয়ে এইসমূহ মিছাইল এইদৰে ইণ্টাৰচেপ্ট কৰিছে আৰু তাৰ পাছত এই দৃশ্য দেখিবলৈ পোৱা গৈছে। এই দৃশ্য হৈছে এই প্ৰান্তটোৰ পৰা হামাছে ৰকেট নিক্ষেপ কৰিছে আৰু তাৰ পাছত যি আইৰন ডোম টেকনলজি আছে, আইৰন ডোম টেকনলজিৰ সহায়ত এই সকলোবিলাক আকাশ মাৰ্গতে ধ্বংস কৰি দিয়া হৈছে। 130টা ৰকেটৰ মাত্ৰ 2টা ৰকেটহে তেল আভিৱত পৰিছে আৰু ইয়াৰ ফলত ইজৰাইলৰ 3গৰাকী লোকৰ মৃত্যু হৈছে। ইয়াৰে এগৰাকী ভাৰতীয় নাগৰিকো আছে, ভাৰতীয় এগৰাকী মহিলাৰ, কেৰেলাৰ এগৰাকী মহিলাৰো মৃত্যু হৈছে, কিন্তু পেলেষ্টাইনৰ প্ৰায় 42গৰাকীকৈ লোকৰ মৃত্যু হৈছে, য'ত বহু সংখ্যক শিশু থকা বুলি জানিব পৰা গৈছে। তাৰ পিছৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাম। আন এক দৃশ্য এই মুহূৰ্তত আহি পৰিছে। এয়া আমি আপোনালোকক চাওক, ইজৰাইলৰ তৰফৰ পৰা লোৱা হৈছে আৰু আকাশ মাৰ্গত যদি দেখিছে যি ৰকেট নিক্ষেপ কৰা হৈছে, ৰকেটসমূহক আইৰন ডোমে ইণ্টাৰচেপ্ট কৰিছে আৰু তাৰ পাছত আকাশ মাৰ্গতে নাইকিয়া হৈ পৰিছে। ইজৰাইলৰ যি আইৰন ডোম এই টেকনলজিক লৈ চৰ্চা চলিছে। ইজৰাইল ডিফেন্সৰ তৰফৰ পৰা, সেনা বাহিনীৰ তৰফৰ পৰা এই দৃশ্য মুকলি কৰি দিয়া হৈছে। আকাশ মাৰ্গত যিসমূহ দেখিছে, হামাছে প্ৰেৰণ কৰা প্ৰায় 133টাকৈ ৰকেট আছে, চাইৰন বাজি আছে, এম্বিয়েন্সত আমি দেখুৱাইছোঁ আৰু তাৰ পাছত আকাশ মাৰ্গতে এইসমূহ ৰকেট এইদৰে ধ্বংস কৰি দিয়া হৈছে। তাৰ পাছৰ দৃশ্যাংশটো আমি আপোনালোকক দেখুৱাম। এয়া হামাছে ৰকেট নিক্ষেপ কৰিছে। এয়া চাওক, পেলেষ্টাইনৰ পৰা গাজা ষ্ট্ৰীপৰ পৰা হামাছে ধাৰাবাহিকভাৱে 130টাতকৈ অধিক ৰকেট নিক্ষেপ কৰিছে। কি এক ভয়ংকৰ পৰিৱেশ চাওক। ইজৰাইলেও আক্ৰমণ কৰিছে, পেলেষ্টাইনেও আক্ৰমণ কৰিছে, ইয়াৰ ফলত নিৰীহ লোকৰ মৃত্যু হৈছে, কিন্তু দৃশ্য চাওক কিদৰে ধাৰাবাহিকভাৱে এইসমূহ ৰকেট নিক্ষেপ কৰা হৈছে। 130টাকৈ ৰকেট নিক্ষেপ কৰা হৈছিলে আৰু এইসমূহ ৰকেট ইজৰাইলৰ তেল আভিৱত নপৰিলে, তাৰ পৰিৱৰ্তে আকাশ মাৰ্গতেই আইৰন ডোমে ধ্বংস কৰি দিছে। আৰু এই দৃশ্যই এতিয়া আন্তঃৰাষ্ট্ৰীয় সমুদায়ৰ মাজত চিন্তাৰ সৃষ্টি কৰিছে যে এনেকুৱা দৃশ্য যি দেখিবলৈ পোৱা গৈছে, যুদ্ধ সদৃশ যি পৰিৱেশৰ সৃষ্টি হৈছে, এই পৰিৱেশে আচলতে ভয়ংকৰ বিপদ ৰাষ্ট্ৰসমূহলৈ মাতি আনিছে নেকি? কাৰণ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত দীঘলীয়া সময় ধৰি এনেকুৱা এক পৰিৱেশেই বিৰাজ কৰিছে। ইয়াৰ পাছৰ দৃশ্যটো আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাম। এই দৃশ্যটো চাওক, ইজৰাইলী ডিফেন্স ফ'ৰ্চৰ পৰা এই দৃশ্যটো মুকলি কৰি দিয়া হৈছে। পুনৰবাৰ কৈছোঁ, আইৰন ডোম যি এণ্টি ডিফেন্স মিছাইল তেওঁলোকৰ ছিষ্টেম আছে, ৰকেটসমূহ আকাশ মাৰ্গত ধ্বংস কৰিছে আৰু কিদৰে ধ্বংস কৰিছে চাওক। এই দৃশ্য চাই আপোনালোকে অনুমান কৰিব পাৰিব কিদৰে আচলতে এইসমূহ ধ্বংস কৰা হৈছে। ৰকেটসমূহ আহি আছে, নিক্ষেপ কৰা হৈছে, 1000তকৈ অধিক ৰকেট নিক্ষেপ কৰা হৈছে আৰু আকাশ মাৰ্গত এইসমূহ শেষ হৈ গৈছে। ইজৰাইলৰ ডিফেন্স মিনিষ্ট্ৰীৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই ভিজুৱেল এই মুহূৰ্তত মুকলি কৰি দিয়া হৈছে আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী
বেঞ্জামিন নেতানিয়াহুৱে কৈছে যে পেলেষ্টাইন তথা হামাছক ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব। অৱশ্যে হামাছৰ তৰফৰ পৰা কোৱা হৈছে তেওঁলোকৰ পবিত্ৰ ধৰ্মস্থান ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ৰমজানৰ সময়ত আল আকছা মছজিদত প্ৰৱেশ কৰা হৈছিলে, নিৰ্যাতন চলোৱা হৈছিলে, তাৰ বাবে তেওঁলোকে ৰকেট নিক্ষেপ কৰিছে, কিন্তু পৰিস্থিতি অতিকৈ ভয়াৱহ। ইয়াৰ পাছৰ দৃশ্যটো আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাম। এই দৃশ্যটো চাওক, এয়া হৈছে ইজৰাইল আৰু পেলেষ্টাইনৰ আকাশমাৰ্গ। আৰু দৃশ্যটো যদি চাই, এয়া কালি নিশাৰ ভাগত দেখিবলৈ পোৱা গৈছিলে, সকলো লোকৰ মাজত চাইৰেন বাজিছিলে, হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিলে। আৰু এইসমূহ যি দৃশ্য দেখিছে, এয়া কোনো আতচবাজি নহয়, ৰকেটসমূহ কিদৰে আহিছিলে, কিছু কিছু প্ৰান্তত ৰকেট পৰিছে, বিস্ফোৰণো হৈছে গাজা ষ্ট্ৰীপত, আৰু সেই মুহূৰ্তত এইদৰে ইণ্টাৰচেপ্ট কৰা পৰিৱেশ দেখিবলৈ পোৱা গৈছে। যি ৱেষ্ট বেংক আছে ইজৰাইলৰ আৰু তাৰ পৰা যি আপোনাৰ গাজা ষ্ট্ৰীপ আছে, এইসমূহৰ দূৰত্ব বৰ বিশেষ নহয়। দুয়োখন দেশ একেবাৰে এখন আনখনৰ ওচৰতে থাকে। জেৰুজালেমৰ আল আকছা মছজিদক লৈ উত্তেজনাৰ সৃষ্টি হৈছিলে, আৰু তাৰ পাছৰ এইসমূহ ভয়াৱহ দৃশ্য আহি পৰিছে। ইয়াৰ পাছৰ দৃশ্যটো আমি আপোনালোকক দেখুৱাম। এই দৃশ্য চাওক, যিটো দৃশ্য আমি ধাৰাবাহিকভাৱে দেখুৱাই আছোঁ যে কিদৰে আচলতে আইৰণ ডোম তেওঁলোকৰ যি ইজৰাইলৰ ডিফেন্স ছিষ্টেম আছে তাৰ জৰিয়তে এইসমূহ ৰকেট ইণ্টাৰচেপ্ট কৰা হৈছে। কেইবাটাও দৃশ্য আছে, আটাইকেইটা দৃশ্য দেখুৱাই ল'ম। আমি আপোনালোকক এই দৃশ্যটো দেখুৱালোঁ। তাৰ লগতে আন এটা দৃশ্য আছে য'ত গাজা ষ্ট্ৰীপত বোমা পৰাৰ সময়ত একাংশ লোকে কেমেৰাত সেই দৃশ্য বন্দী কৰিছিলে। সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত নেক্সট যদি ক্লিক কৰিব পাৰোঁ আমি আপোনালোকক দেখুৱাই দিম। এইদৰে বহু দৃশ্য দেখিবলৈ পোৱা গৈছে। এই দৃশ্যটো চাওক, গাজাত যেতিয়া ইজৰাইলে এয়াৰ ষ্ট্ৰাইক কৰিলে, মোবাইলৰ কেমেৰাত এই দৃশ্য বন্দী হ'ল। এম্বিয়েঞ্চ শুনক, একাংশ মহিলাৰ মাত শুনা পাব, শিশুৰ মাত শুনা পাব, বোমা বিস্ফোৰণ হৈছে, লাইভত কেমেৰাত এই দৃশ্য বন্দী হৈছে। এই দৃশ্যটো চাই অনুমান কৰিব পাৰিব, যুদ্ধ যেতিয়া হয় বহু নিৰীহ লোকৰ প্ৰাণহানি হয়। এয়া গাজা ষ্ট্ৰীপৰ দৃশ্য। গাজা ষ্ট্ৰীপত যেতিয়া ইজৰাইলৰ তৰফৰ পৰা বোমা বিস্ফোৰণ কৰা হ'ল, এয়াৰ ষ্ট্ৰাইক কৰা হ'ল, এয়াৰ ষ্ট্ৰাইকৰ সময়ত এই দৃশ্য কেমেৰাত বন্দী হৈছিলে, যি অতিকৈ ভয়াৱহ আছিল। আমি এই মুহূৰ্তত প্লে আউটত আপোনালোকক এটা এটাকৈ দৃশ্য দেখুৱাই যাম। এইসমূহ দৃশ্য দেখুৱালোঁ। আমাৰ লগত কেইবাটাও দৃশ্য আছে, আমি আপোনালোকক এটা এটাকৈ সেই আটাইবিলাক দৃশ্য দেখুৱাই যাম। এই দৃশ্য আপোনালোকে দেখিছে, আমাৰ লগত এম্বিয়েঞ্চ থকা কেইবাটাও দৃশ্য আছে। আৰু এই ঘটনাৰ কিদৰে সূত্ৰপাত হৈছিলে, কালি নিশাৰ ভাগত আমাৰ দৃশ্য আছে, আল আকছা মছজিদৰ দৃশ্য আছে, সেই দৃশ্যবোৰো আমি আপোনালোকক দেখুৱাম। এই দৃশ্যবিলাক চাই অনুমান কৰিব পাৰিব যে কি এক পৰিৱেশৰ এই মুহূৰ্তত ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত হোৱা যুদ্ধত সৃষ্টি হৈছে। আৰু এই দৃশ্য আপোনালোকে দেখিছে, এয়া ইজৰাইল আৰু পেলেষ্টাইনৰ দৃশ্য দেখুৱাইছোঁ। আমি আপোনালোকক এই সমগ্ৰ ঘটনাৰ আচলতে কিদৰে আৰম্ভ হৈছিলে, এই সমগ্ৰ ঘটনাৰ সূত্ৰপাত হৈছিলে আল আকছা মছজিদক লৈ। পবিত্ৰ ৰমজান মাহৰ সময়ত আল আকছা মছজিদক লৈ উত্তেজনাৰ সৃষ্টি হৈছিলে, য'ত ইজৰাইলী সেনাই প্ৰৱেশ কৰিছিলে, ৰাবাৰ বুলেট নিক্ষেপ কৰিছিলে, আৰু তাৰ পাছত এই উত্তেজনা বৃদ্ধি পালে। হামাছৰ তৰফৰ পৰা প্ৰায় 1000তকৈ অধিক ৰকেট নিক্ষেপ কৰা হ'ল, আৰু তাৰ প্ৰত্যুত্তৰ ইজৰাইলে দিছে। বেঞ্জামিন নেতানিয়াহুৱে কৈছে যে প্ৰত্যুত্তৰ দিয়া হ'ব। যদি PCR টোমে মোৰ কথাকেইটা শুনি আছে, যদি সম্ভৱ হয়, তেওঁলোকক মই অনুৰোধ কৰিছোঁ, আমি আল আকছা মছজিদৰ দৃশ্যাংশ দেখুৱাইছিলোঁ, য'ত যথেষ্ট সংখ্যক লোক প্ৰৱেশ কৰিছিলে। এয়া হামাছৰ তৰফৰ পৰা ৰকেট নিক্ষেপ কৰাৰ দৃশ্যাংশ। আৰু এই মুহূৰ্তত এই আল আকছা মছজিদ, য'ৰ পৰা এই ঘটনাৰ সূত্ৰপাত হৈছিলে, আল আকছা মছজিদৰ ভিতৰত ইছলাম ধৰ্মাৱলম্বীসকলৰ অতিকৈ পবিত্ৰ স্থান বুলি খ্যাত জেৰুজালেমত আছে। আৰু ইয়াত যি উত্তেজনাৰ সূত্ৰপাত হৈছিলে, ৰাবাৰ বুলেট নিক্ষেপ কৰা, শিলগুটি নিক্ষেপ কৰা দুয়োটা পক্ষৰ মাজত, সেই উত্তেজনাই ভয়ংকৰ ৰূপ ল'লে, আৰু বৰ্তমান যুদ্ধৰ পৰিৱেশৰ সৃষ্টি হৈছে দুয়োখন দেশৰ মাজত। এয়া মছজিদৰ ভিতৰৰ দৃশ্যাংশ। এই দৃশ্য দুদিন আগতে দেখিবলৈ পোৱা গৈছিলে, যি জেৰুজালেম ডে আছিলে, সেই ডেৰ দিনা হঠাৎ ইজৰাইলী আৰক্ষী লোকে তাত প্ৰৱেশ কৰিছিলে। পেলেষ্টাইনীসকলে শিলগুটি নিক্ষেপ কৰিছে মছজিদৰ ভিতৰত, ইজৰাইলীসকলে আৰক্ষীৰ তৰফৰ পৰা ৰাবাৰ বুলেট, কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গৈছিলে। আৰু তাৰ পাছত পেলেষ্টাইনৰ হামাছে ক'লে যে ইজৰাইলে আমাৰ ওপৰত নিৰ্যাতন চলাইছে, ইয়াৰ আমি প্ৰত্যুত্তৰ দিম। গাজা ষ্ট্ৰীপৰ ওপৰত ইজৰাইলেও আক্ৰমণ কৰিলে, আৰু হামাছৰ তৰফৰ পৰা ৰকেট নিক্ষেপ কৰা হ'ল। আৰু এই পৰিৱেশৰ ফলত এতিয়ালৈকে 42 গৰাকীকৈ পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হৈছে, বহু শিশু আছে তাৰ মাজত। আনহাতে ইজৰাইলতো দেখিবলৈ পোৱা গৈছে কেইবাগৰাকী লোকৰ, প্ৰায় 3 গৰাকীকৈ লোকৰ মৃত্যু হৈছে, আৰু ইয়াৰ মাজত এগৰাকী ভাৰতীয় মহিলাও আছে। এই দৃশ্য আমি আপোনালোকক দেখুৱালোঁ। আমি টুইণ্ডৰ সহায়ত দুটা দৃশ্য দেখুৱাম। এটা আপোনালোকক যুদ্ধৰ দৃশ্যাংশ দেখুৱাই আছোঁ, আৰু এই ঘটনাটো কিদৰে সূত্ৰপাত হৈছিল তাৰ দৃশ্য দেখুৱাই আছোঁ। এইসমূহ দৃশ্য এই মুহূৰ্তত ৱৰ্ল্ড কমিউনিটিয়ে দুয়োখন দেশকে আচলতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আহ্বান কৰিছে, কিন্তু এই মুহূৰ্তত ইজৰাইল আৰু পেলেষ্টাইনত যি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে, পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা যেন লগা নাই।
এয়া আল-আকছা মছজিদত দেখিবলৈ পোৱা গৈছিলে দুদিন পূৰ্বৰ দৃশ্য আৰু তাৰ পাছত এতিয়া যুদ্ধৰ সৃষ্টি হৈছে নিশাৰ ভাগত দুয়োখন দেশৰ মাজত যুদ্ধৰ সৃষ্টি হৈছে আমি এই মুহূৰ্তত আপোনালোকক আন এটা দৃশ্য দেখুৱাম হামাছৰ তৰফৰ পৰা কিদৰে ৰকেট নিক্ষেপ কৰা হৈছিল তেল আভিবলৈ এতিয়ালৈকে 1000তকৈ অধিক ৰকেট নিক্ষেপ কৰা হৈছে ধ্বংসস্তূপত পৰিণত হৈছে এয়া গাজা ষ্ট্ৰিপত হোৱা আক্ৰমণ ইজৰাইলীৰ যি তেওঁলোকৰ বায়ু সেনা বাহিনী আছে তেওঁলোকে গাজা ষ্ট্ৰিপৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰিছিলে তাৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত হোৱা আক্ৰমণ য'ত যথেষ্ট ক্ষতি হোৱা বুলি জানিব পৰা গৈছে প্ৰায় 42তকৈ অধিক লোকৰ মৃত্যু হৈছে পেলেষ্টাইনত আনহাতে হামাছে ৰকেট নিক্ষেপ কৰাৰ দৃশ্যাংশ আমি কিছু মুহূৰ্তৰ আগতে দেখুৱাই আছিলোঁ ভিডিঅ' ৱালতো দেখুৱাইছিলোঁ প্লে আউটতো দেখুৱাইছিলোঁ সেই দৃশ্য আমি আপোনালোকক দেখুৱাম যে কিদৰে হাজাৰ হাজাৰ ৰকেট নিক্ষেপ কৰিছিলে হামাছৰ তৰফৰ পৰা ৰকেটসমূহ নিক্ষেপ কৰা হৈছিলে এয়া ইজৰাইলে ৰিটালিয়েট কৰিছিলে এইসমূহ ইণ্টাৰচেপ্ট কৰা দৃশ্যাংশ আইৰণ ডোম যি টেকন'লজি ভাৰতকো ইজৰাইলে দিছে সেই আইৰণ ডোমৰ সহায়ত যিসমূহ ৰকেট আহিছিলে সেইসমূহ ইণ্টাৰচেপ্ট কৰি আকাশ মাৰ্গতে ধ্বংস কৰি দিয়া হৈছিলে মাত্ৰ 3টা ৰকেট পৰিছে তাৰ ফলত এখন বাহন ইজৰাইলৰ ধ্বংস হৈছে 3গৰাকী লোকৰ মৃত্যু হৈছে কিন্তু ইজৰাইলৰ হাতত অত্যাধুনিক টেকন'লজি আছে আৰু ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিছে আৰু আপোনালোকে দুটা দৃশ্য প্ৰত্যক্ষ কৰিছে বাওঁফালে দেখিছে হামাছৰ তৰফৰ পৰা ৰকেট নিক্ষেপ কৰা হৈছে ইজৰাইললৈ আৰু আনফালে ইজৰাইলৰ আইৰণ ডোমে সমগ্ৰ পৰিস্থিতি ইণ্টাৰচেপ্ট কৰিছে যিয়ে পৰিৱেশৰ সূচনা হৈছে আৰু এয়া হৈছে আন এটা দৃশ্য যি গাজা ষ্ট্ৰিপত দেখিবলৈ পোৱা গৈছে গাজা ষ্ট্ৰিপত ইজৰাইলৰ তৰফৰ পৰা যি এয়াৰ ষ্ট্ৰাইক কৰা হৈছিলে তাৰ সেই সময়ত সেই দৃশ্য মোবাইলত বন্দী কৰা হৈছিলে সেই দৃশ্য অতিকৈ ভয়ংকৰ আছিলে আৰু এই গাজা ষ্ট্ৰিপত ধ্বংস হৈছে ইজৰাইলী এয়াৰ ষ্ট্ৰাইকৰ ফলত বহু লোকৰ মৃত্যু হৈছে নিৰীহ লোকৰ প্ৰাণ গৈছে পবিত্ৰ ৰমজান মাহৰ সময়ত ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত এই পৰিৱেশৰ সৃষ্টি হৈছে জেৰুজালেমৰ পৰা সূত্ৰপাত হৈছিলে আল-আকছা মছজিদৰ পৰা ইয়াৰ সূত্ৰপাত হৈছিল আৰু এই মুহূৰ্তত যুদ্ধৰ দিশলৈ গৈ আছে দুইখন ৰাষ্ট্ৰ বেঞ্জামিন নেতানিয়াহুৱে কৈছে যে ইজৰাইলে নিজৰ সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিব আৰু তাৰ প্ৰত্যুত্তৰ ইজৰাইলে হামাছৰ ওপৰত দিছে হামাছেও ৰকেট নিক্ষেপ কৰিছে ইজৰাইলেও আক্ৰমণ কৰিছে আৰু ইয়াৰ ফলত মধ্যপ্ৰাচ্য বিশেষকৈ ইজৰাইল আৰু পেলেষ্টাইন এই মুহূৰ্তত অশান্ত হৈ পৰিছে ইৰাণ আৰু তুৰ্কীৰ ফালৰ পৰা ইজৰাইলক ভাবুকি দি থকা হৈছে যে তেওঁলোকে পেলেষ্টাইনৰ ওপৰত আক্ৰমণ যদি বন্ধ নকৰে ইজৰাইলৰ বিৰুদ্ধে তেওঁলোকে ব্যৱস্থা ল'ব অৱশ্যে ইজৰাইলে এই বিষয়ৰ ওপৰত গুৰুত্ব দিয়া নাই কিয়নো ইজৰাইলৰ যি আৰ্মছ টেকনিক চাই ডিফেন্স ছিষ্টেম চাই তেওঁলোকৰ লগত থকা যদি ইকুইপমেণ্ট চাই সেয়া যথেষ্ট শক্তিশালী আৰু তাৰ বাবে ইজৰাইলৰ বৰ বিশেষ ক্ষতি হোৱা নাই তেল আভিভত অৱশ্যে কিছু ক্ষতি হৈছে তাৰ বিপৰীতে পেলেষ্টাইনত আৰু গাজা ষ্ট্ৰিপত যি ক্ষতি হৈছে সেয়া যথেষ্ট বেছি বহু লোকৰ মৃত্যু হৈছে আৰু এই যুদ্ধ অনাগত এটা সপ্তাহতকৈও অধিক সময় চলি থকাৰ সম্ভাৱনা আছে এফালে বিশ্ব কৰোনাত ক্ৰস্তমান হৈছে কৰোনাক লৈ বিশ্বত হাহাকাৰ পৰিৱেশ কৰোনা নিয়ন্ত্ৰণৰ বাহিৰত গৈছে আৰু তাৰ মাজতে কিন্তু আন এখন যুদ্ধৰ সৃষ্টি হৈছে আমি বিগত বৰ্ষত ভাৰত আৰু চীনৰ মাজত এনেকুৱা এক পৰিৱেশৰ সূচনা হৈছিল অৱশ্যে যুদ্ধ হোৱা নাছিলে কিন্তু সীমান্তত এনেকুৱা এক পৰিৱেশৰ সূচনা হৈছিলে দুয়োখন দেশ সমুখ সময়লৈ আহিছে আৰু এইবাৰ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত এই যুদ্ধৰ সূচনা হৈছে কৰোনা মহামাৰীৰ মাজতে আটাইকেইটা দৃশ্য আপোনালোকক এটা এটাকৈ এই মুহূৰ্তত দেখুৱাই
يا عم اتصل، انا في البرج، انا في البرج. خد ساتر ننزل ولا